নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 পুৱাৰ খবৰ হৈতে ষ্টুডিঅত মই ডলি সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ তৎপৰ হৈ পৰিছে আৰক্ষীৰ লগতে স্পেচিয়েল টাস্ক ফৰ্চ মঙলবাৰে মাজনিশা শিৱসাগৰ নামটি বৰফুকন তিনিআলিত নামটি আৰক্ষীৰ সহযোগত স্পেচিয়েল টাস্ক ফৰ্চে চলাই তীব্ৰ তালাচী অভিযানত অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অহা নৈশ বাছসমূহত তন্নতন্নকৈ তালাচী চলাই অভিযানকাৰী দলটোৱে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শিৱসাগৰত তৎপৰ হৈ পৰিছে আৰক্ষীৰ লগতে স্পেচিয়েল টাস্ক ফৰ্চ মঙলবাৰে মাজনিশা শিৱসাগৰৰ নামেটি বৰফুকন তিনিআলিত নামেটি আৰক্ষীৰ সহযোগত স্পেচিয়েল টাস্ক ফৰ্চে চলাইছে তীব্ৰ তালাচী অভিযানত অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অহা নৈশ বাছসমূহক তন্নতন্নকৈ তালাচী চলাইছে অভিযানকাৰী দলটোৱে কলিয়াবৰ কোঠৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কোঠৰীৰ 9 জানত সংঘটিত হয় এই দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে এখন সুইফট বাহনে আৰু এই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS1203931 বুলি জানিব পৰা গৈছে কলিয়াবৰ কোঠাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কোঠাৰীৰ 9 জানত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে এখন সুইফট ডিজাৰ বাহনে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS1203931 গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল সুইফট বাহনখনে দুৰ্ঘটনাত আহত লোকজনক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে যিখন আজি এক্সিডেণ্ট সন্ধিয়া 5:45 এক্সিডেণ্টখন হ'ল গুৱাহাটী ফালৰ পৰা যোৰহাট অভিমুখে গৈ থকা গাড়ীখন হঠাৎ পিছফালৰ পৰা সন্ধিয়া 5:45 তেতিয়া পিছফালৰ পৰা এখন গাড়ী আহি যেতিয়া খুন্দা মাৰে ড্ৰাইভাৰজনে নিয়ন্ত্ৰণ হেৰাই গছত গৈ মাৰে আমি দৌৰাদৌৰিকে মানুহ ভেৰ গোট খাই গৈ পাওঁতে চালো মানুহজন ঠিকেই আছে খুব ভাল লাগিছে মনটো যি এক্সিডেণ্ট এটা হ'লে মানুহ অৱস্থা নাথাকে চৰাইদেউৰ হাপেখাটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত হিতাতে নিহত হৈছে এগৰাকী যুৱক স্কুটি আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ ফলত হিতাতে নিহত হৈছে দীপ গগৈ নামৰ 28 বছৰীয়া এগৰাকী যুৱক চৰাইদেউৰ হাপেখাটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত হঠাতে নিহত হয় এজন যুৱক স্কুটি আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ ফলত হঠাতে নিহত হয় দীপ গগৈ নামৰ 28 বছৰীয়া এজন যুৱক হাপেখাটিৰ গৰিয়াচিঙা তিনিআলিত সংঘটিত হয় এই পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ঘটনা সংঘটিত কৰা দুই বাইক আৰোহীক আটক কৰে আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে সুনীত বৰুৱা আৰু বিশ্বজিৎ গগৈ তেওঁ হাপেখাটি চাৰিআলি ফাৰ্মাচীলৈ আহিছিলে তাৰ যিহেতু আজি 7 দিনমান হৈছে কেঁচুৱাটো জন্ম হৈছিলে কেঁচুৱাটো অলপ জ্বৰ কিবা বুখাত ভুগি থকাৰ কাৰণে দৰৱ নিবলৈ আহিছিলে ফাৰ্মাচীৰ পৰা দৰৱ নি যাওঁতে সেই গৰিয়াচিঙাৰ ওচৰতে মুখামুখি হৈ এক্সিডেণ্ট হ'ল বুলি জানিছোঁ ৰূপহীহাটৰ কদমগুৰিত ৰূপহীহাট আৰক্ষী আৰু কাৱৈমাৰী আৰক্ষীৰ যৌথ সফল অভিযানত পিস্তলসহ আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া শ্বৰিফুল ইছলামক দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ ধৃত শ্বৰিফুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাটৰ কদমগুৰিত ৰূপহীহাট আৰক্ষী আৰু কাৱৈমাৰী আৰক্ষীৰ যৌথ সফল অভিযানত পিস্তলসহ আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া শ্বৰিফুল ইছলামক দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ ধৃত শ্বৰিফুল ইছলামৰ বিৰুদ্ধে শ্বৰিফুল ইছলামৰ কদমগুৰিৰ বাসগৃহত অভিযান চলাই 7.62 mm পিস্তল উদ্ধাৰ কৰে আৰক্ষীয়ে সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে ধৃত শ্বৰিফুল ইছলামক
বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ নিলিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চিপাঝাৰ ৰাজচক্ৰৰ অধীনস্থ গণেশগুৰি খলিহৈ আৰু কুৰুৱা অঞ্চলত অবাধ হাৰত চলিছে অবৈধ খনন কাৰ্য। বিশেষকৈ বিল জলাশয়ৰ লগতে পাহাৰুৱা ঠাইত এই ধৰণে দিন দুপৰতে মুকলিমূৰীয়াকৈ খনন কাৰ্য চলাই থকাৰ পিছতো নীৰৱ হৈ আছে কুৰুৱা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগতে চিপাঝাৰৰ স্থানীয় প্ৰশাসন। অভিযোগ অনুসৰি বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্তৰ সুযোগ গ্ৰহণ কৰি চিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ গণেশগুৰি খলিহৈ আৰু কুৰুৱা অঞ্চলত অবাধ হাৰত চলিছে অবৈধ খনন কাৰ্য। বিশেষকৈ বিল জলাশয়ৰ লগতে পাহাৰুৱা ঠাইতো এই ধৰণৰ দিন দুপৰতে মুকলিমূৰীয়াকৈ খনন কাৰ্য চলাই থকাৰ পিছতো নীৰৱ কুৰুৱা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগতে চিপাঝাৰৰ স্থানীয় প্ৰশাসন, যাৰ বাবে এনে অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে একাংশ সচেতন লোকে। ইফালে সচেতন মহলে অভিযোগ কৰা অনুসৰি এনে অবৈধ খনন কাৰ্য চলোৱা স্থানৰ মাটিসমূহ ক্ৰয় কৰিছে একাংশ ইটাভাটা মালিকে। চিপাঝাৰৰ বিভিন্ন ঠাইত এইদৰে দিনে নিশাই চলি গৈছে অবৈধ খনন। এই অবৈধ খনন কাৰ্য তৎকালীনভাৱে বন্ধ কৰাৰ দাবী সচেতন মহলৰ। মানে চিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ কুৰুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত কুৰুৱা খলিহৈ অঞ্চলত যিবিলাক চৰকাৰী মাটি আছে, বনাঞ্চলৰ মাটি আছে, জলাশয় মাটি আছে, এই মাটিসমূহ অবাধ গতিত মানে খনন কাৰ্য চলি আছে। অবাধে প্ৰশাসনে দেখিও নেদেখা ভাও জুৰিছে। তেওঁলোকে দ্ৰুত গতিত মানে খনন কাৰ্য কৰি আছে, যাৰ বিনিময়ত বনাঞ্চল ধ্বংস হৈছে, প্ৰকৃতি ধ্বংস হৈছে আৰু বন্যপ্ৰাণীবিলাক থকা ঠাইবিলাক নাইকিয়া হৈছে। এনে ক্ষেত্ৰত আমি দৰংগিলা প্ৰশাসন আৰু চিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ সম্পূৰ্ণ নিলিপ্ততা ভূমিকা দেখা পাইছোঁ। এই যিসকল অবৈধ খনন কাৰ্য তাক তৎকালীনভাৱে বন্ধ কৰিব লাগে। পুৱাৰ খবৰ মাজতে লৈ লৈছো এটা চমু বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। পুনৰ উভতি আহিছো পুৱাৰ খবৰলৈ। নিশা মহানগৰীৰ ভঙাগড় পাহাৰত ভয়ংকৰ দুৰ্ঘটনা। চালকে সুৰাসক্ত অৱস্থাত বাহন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS01 ES 8460 বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ আটক কৰিছে চালকজনক। পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। নিশা মহানগৰীৰ ভঙাগড় পাহাৰত ভয়ংকৰ দুৰ্ঘটনা। চালকজনে সুৰাসক্ত অৱস্থাত বাহন চলোৱাৰ অভিযোগ। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS01 ES 8460। ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ আটক কৰে চালকজনক। পুনৰবাৰ জনাইছো, নিশা মহানগৰীত ভঙাগড় পাহাৰত ভয়ংকৰ দুৰ্ঘটনা। চালকজনে সুৰাসক্ত অৱস্থাত বাহন চলোৱাৰ অভিযোগ। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS01 ES 8460। ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ আটক কৰে চালকজনক। কাক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি। কাক লৈ স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে আৰু একেলগে 237খন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ। আছু এজেৱাইচিপিয়েও কৰিছিল আবেদন। স্থগিতাদেশৰ আবেদন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও। এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ।
কাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো কাক লৈ স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু একেলগে 237খন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে আছু এজেৱাইচিপিও কৰিছিল আবেদন আৰু স্থগিতাদেশৰ আবেদন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছো ৰাজ্যত এতিয়া কাক লৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ অব্যাহত আছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বাৰে বাৰে এই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক দাবী জনাইছে প্ৰতিবাদ মুখৰ হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ আৰু তেনে সময়তে কিন্তু এতিয়া এক ডাঙৰ খবৰ আহি পৰিছে কিয়নো কাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি আছিল আৰু স্থগিতাদেশৰ আবেদন জনাইছিল 237খনকৈ আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয় কিন্তু উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি নকৰিলে আৰু কেন্দ্ৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন ধৰণৰ দল সংগঠনে আৰু দেখিবলৈ পোৱা গৈছে যে নাগৰিকত্ব সংশোধনী আইন যি আছে সেই আইন বাতিল নকৰা পৰ্যন্ত অসমৰ দল সংগঠন কেতিয়াও শান্ত নহয় বুলি উল্লেখ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি যিসমূহ জাতীয় দল সংগঠন আছে সমান্তৰালভাৱে যি বিৰোধী শক্তি আছে কংগ্ৰেছও কিন্তু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু কৈছিল যে এই কা বাতিল কৰিব লাগে অসমৰ ৰাইজৰ বাবে ই অতিকৈ বেয়া আৰু অসমৰ ৰাইজৰ ক্ষতি কৰিব সেয়েহে কা বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চতম ন্যায়ালয়ৰ এক শুনানি আছিল য'ত স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক কা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈহে অনুৰোধ জনাইছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো কাছাৰত পুনৰ আৰক্ষীৰ গুলীচালনা কাছাৰৰ পালৈৰ বন্দত সংঘটিত এই দুৰ্ঘটনা আৰক্ষীৰ গুলীত আহত হৈছে এজন দুষ্কৃতিকাৰী ধৃত গুলীবিদ্ধ জমিৰুদ্দিন আৰু গুলীবিদ্ধ জমিৰুদ্দিনৰ ঘৰ কাছাৰৰ শ্ৰীকোনা আমলবাগত বুলি জানিব পৰা গৈছে কাছাৰত পুনৰ আৰক্ষীৰ গুলীচালনা কাছাৰৰ পলয় বন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা আৰক্ষীৰ গুলীত আহত এজন দুষ্কৃতিকাৰী ধৃত গুলীবদ্ধ জমিৰুদ্দিনৰ ঘৰ কাছাৰৰ শ্ৰীকোনা আলমবাগত পুনৰবাৰ জনাইছো কাছাৰত পুনৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত হৈছে জমিৰুদ্দিন নামৰ এটা দুষ্কৃতিকাৰীৰ ভৰিত গুলীবদ্ধ হৈ আহত হৈছে জমিৰুদ্দিন পুৱতি নিশাই কাছাৰৰ পলয় বন্দৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আনহাতে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে জমিৰুদ্দিনৰ বিৰুদ্ধে লক্ষীপুৰৰ এগৰাকী বোৱাৰীক অপহৰণৰ লগত জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে জমিৰুদ্দিনৰ বিৰুদ্ধে গুলীবদ্ধ জমিৰুদ্দিনৰ ঘৰ কাছাৰৰ শ্ৰীকোনা আলমবাগত বুলি জানিব পৰা গৈছে আপোনালোকে চাই আছিল পুৱাৰ খবৰ এনিভাৰ 24